বিষয়া কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক শ্বহীদুৰ ৰহমান মণ্ডলৰ বদলীকৰণক লৈ বিভিন্ন ব্যক্তিৰ মাজত সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়া। অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ পেঞ্চনৰ কৃতজ্ঞতা পৰ্টেলত নিয়াৰিকৈ কাম কৰি ৰাজ্যখনৰ ভিতৰত তৃতীয় স্থান লাভ কৰা শ্বহীদুৰ ৰহমান মণ্ডলক পূৰ্বৰ স্থানত অধিষ্ঠিত ৰাখিবলৈ দাবী জনাইছে ধুবুৰী জিলা শিক্ষা বিভাগৰ কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক আমজাদ হুছেইন মজুমদাৰে। তেওঁৰ মতে ৰহমানক বদলি কৰা হলে জিলাখনৰ পেঞ্চনৰ কাম কাজ লেহেমীয়া হ'ব। ভিত্তিহীন অভিযোগৰ ভিত্তিত তেওঁক বদলি নকৰিবলৈ তেওঁক ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে। উচ্চ বৰ্গৰ সহায়ক শ্বহীদুৰ ৰহমান মণ্ডলক ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অধিষ্ঠিত ৰখাৰ বাবে দাবী জনাই এই দুয়োগৰাকী প্ৰয়াত শিক্ষকৰ পত্নীয়েও তেওঁৰ বদলিৰ নিৰ্দেশ স্থগিতাদেশ ৰখাৰ দাবী জনাই পেঞ্চনভোগী মহিলাসকলেও। উল্লেখ্য যে বিভাগীয় কৰ্তৃপক্ষই যোৱা 22 তাৰিখত ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক শ্বহীদুৰ ৰহমান মণ্ডলক চাপৰ শালকুচাৰ শিক্ষাখণ্ডলৈ বদলিৰ নিৰ্দেশ জাৰি কৰিছিল। আনহাতে শ্বহীদুৰ ৰহমান মণ্ডলে যদি ধুবুৰীৰ পৰা শালকুচা চাপৰলৈ বদলি হয় তেন্তে অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষাৰ্থীসকলে পেঞ্চনৰ ক্ষেত্ৰত বিভিন্ন হলঠেকত কৰিব বুলি বিভিন্নজনে মন্তব্য কৰিছে। এইদৰে এইসকল ব্যক্তিয়ে আমাৰ সাংবাদিকৰ কেমেৰাৰ আগত মন্তব্য কৰে। আমি গম পাইছো যে তেওঁৰ উচ্চ বৰ্গৰ সহায়কৰ এটা বদলীকৰণ হৈছে আৰু তেওঁৰ কিবা পেঞ্চন ৰিলেটেড কথাত বোলে দোষ পাইছে। তো মই এগৰাকী ৰাজ্যিক বঁটাপ্ৰাপ্ত প্ৰাক্তন শিক্ষক, ৰিটায়াৰ্ড শিক্ষক, আৰু মই ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি। মইতো 2021 চনৰ নৱেম্বৰত ৰিটায়াৰ কৰিছোঁ। মোৰ ফেব্ৰুৱাৰী মাহতে মোৰ পেঞ্চন হৈ গৈছে। মই কোনো ঝামেলা পোৱা নাই আৰু বৰ্তমান মই ৰেগুলাৰ পেঞ্চন পাই আছোঁ। এইটো মোৰ লগত সম্পৰ্কই নাই, মানে সেইটো তেওঁ 3 মাহ আগত ছেপ্টেম্বৰ মাহত মোৰ কাগজ জমা কৰিছিল। ছেপ্টেম্বৰ মাহৰ পৰা কাগজ জমা কৰি পঠাইছিল। ডাইৰেক্টৰৰ পিছত অলপ মানে ডিলে হৈছে, ডাইৰেক্টৰ পেঞ্চনত ডিলে, কিন্তু ফেব্ৰুৱাৰীত পাই গ'ল। কি ক'ম, তেওঁৰ মানে যদি তেওঁৰ যিটো ট্ৰান্সফাৰ হৈছে সেইটো আচলতে মই জানো যিবিলাক মানে কিছুমান ভুৱা খবৰ বতৰা কৰিছে নেকি মই নাজানো, সেনেকুৱা সম্ভৱ হ'ব পাৰে, কিন্তু মই ব্যক্তিগতভাৱে সেইবিলাক কথা খবৰ বিচাৰ কৰা নাই। মোৰ অনুমান, কাৰণ তেওঁৰ বিৰুদ্ধে মানুহ থাকিব নালাগে মোৰ মতে, কাৰণ তেওঁ পেঞ্চন ৰিলেটেড, পেঞ্চনত যিমানখিনি মানুহ আছে পেঞ্চনাৰসকলক যদি সোধা যায় পেঞ্চনাৰসকলে এজন এজনকৈ ক'ব পাৰিব তেওঁৰ কথাটো। বদলি কৰা মানে কি, তাৰমানে জিলাৰ ভিতৰত যিটো মই জনা মতে কৃতজ্ঞতা পৰ্টেল, সেই কৃতজ্ঞতা পৰ্টেলৰ কামটো জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এজনেই কৰিব পাৰে। সেইজন হৈছে এই যিজন উচ্চ বৰ্গৰ সহায়কক শ্বহীদুৰ ৰহমান মণ্ডলক ট্ৰান্সফাৰ কৰিছে, তেওঁৱেই কৰে। আৰু এতিয়া যদি তেওঁক বদলীকৰণ কৰি লৈ যায় তেতিয়া ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়ত যিটো কৃতজ্ঞতাৰ কাম পেঞ্চন, এইটো ডিলে হ'ব আৰু এইটো ট্ৰেইনিং ল'ব লাগিব, তাৰ পাছতহে পাৰিব। মই নৱেম্বৰত ৰিটায়াৰ কৰিছোঁ, একচুৱেলি মোৰ ডিচেম্বৰতে হ'ল হয়, কিন্তু পেঞ্চন ডাইৰেক্টৰ তেওঁলোকে PPO এটা বনাইছিল, কিন্তু আমাৰ অফিচলৈ আহাতে দেৰি হৈছে, ফেব্ৰুৱাৰীত পাই গ'লোঁ। আৰু শ্বেৰ মহম্মদ নামৰ এজন শিক্ষক আছে ছাগলচৰা গাৰ্লছ এম ই স্কুলৰ, তেওঁ আজিৰ দিনটোত ৰিটায়াৰ কৰিল। মই তাত গৈছিলোঁ দেখা কৰাৰ কাৰণে। তেওঁৰ ৰিটায়াৰমেণ্টৰ 1 মাহ আগতে এই PPO ফাইনেল হৈ আহিছে, পেঞ্চন ফাইনেল হৈ আহিছে, তেওঁৱে কৰিছে। মই তেখেতক আহ্বান জনাম যে ধুবুৰী জিলাৰ স্বাৰ্থত, কাৰণ এটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়ত এজন মানুহ যায়, যে এক্সপাৰ্ট মানুহ যায় কাম কৰে, এটা খণ্ডৰহে উপকাৰ হ'ব। আৰু তেওঁৰ নিচিনা মানুহ যদি জিলাত থাকে তেতিয়াহ'লে গোটেই জিলাখনে চাৰ্ভিছ, 7টা ব্লকেই চাৰ্ভিছ পাই থাকিব, 7টা প্ৰাথমিক শিক্ষাখণ্ডতেই চাৰ্ভিছটো পাই থাকিব। সেইকাৰণে মই মানে মাননীয় শিক্ষামন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ, বিভাগীয় কৰ্মকৰ্তাক যাতে এই এটা ইনষ্ট্ৰাকশ্যন যদি দিয়ে, তেওঁৰ নিচিনা ল'ৰা এটাক ধুবুৰী জিলাত অন্ততঃ পেঞ্চনাৰসকলৰ স্বাৰ্থত তাতে বদলি স্থগিতকৰণ কৰি তেওঁক আনিব লাগে, তেতিয়াহে মানে অফিচটো ভাল চলিব। মোৰ পৰিচয় মানে মোৰ ঘৰ ধুবুৰীত, মোৰ হাজবেণ্ডে চাকৰি কৰিছিল, হাজবেণ্ড এক্সপায়াৰ হৈছে যোৱা ডিচেম্বৰ, মানে 2022 ডিচেম্বৰ মাহত এক্সপায়াৰ হৈছে। এতিয়া মই পেঞ্চন পাই আছোঁ। মোৰ পেঞ্চনৰ কামখিনি এই শ্বহীদুৰ ভাইয়ে কৰিছে, তাৰমানে ভালভাৱে কৰি দিছে আৰু কামখিনিত। সেইটো মোৰ কাৰণে অসম্ভৱ কথা, মানে মোৰ যিখিনি কাম কৰিছে মই বহুত হেল্পে পাইছোঁ তাৰ পৰা। অফিচত যি কৰিছিল মোক ভালে হেল্প কৰিছে। এতিয়া মোৰ হাজবেণ্ড নাই, হাজবেণ্ড নহ'লে কেনেকুৱা হয় এজন মাইকী মানুহ, আপুনিতো গম পায়। সেই ক্ষেত্ৰত মই তাৰ পৰা বহুত ভাল মানে কি পাইছোঁ, তেওঁ যে এজন ভাল মানুহ, আৰু মোৰ মানে এটা কি থাকিল, তেওঁক মানে তাতে ৰাখিব লাগে। অসুবিধা হ'ব, আমাৰ কাৰণে অসুবিধা হ'ব, বেলেগৰ কথা নাজানো। মোৰ কাৰণে মোৰ কাম কাজত মই ভালে হেল্প পাইছোঁ, কামবিলাক যি হিচাপে কৰিছে ভালে পাইছে,
মই বাকীবিলাকৰ পৰা আমিতো পেঞ্চন যিসকলে পাই শুনি আছো তেওঁলোকৰ পৰা শুনি আছো ভালে পাইছে কামখিনি। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।